গৰম দিনতো গৰম লাগে বুলি অশান্তি পাওঁ, ঠাণ্ডা দিনতো মানে ঠাণ্ডা লাগিছে বুলি এলাহ কৰোঁ। কি যে হ'ব আমাৰ। আৰু মানে ৰাতিপুৱাৰ পৰা যে পানী চুই থাকোঁ, একদম মানে গাটো কঁপনি উঠি গৈছে। সেইকাৰণে ভাবিলোঁ অকণমান ৰ'দ লৈ লওঁগৈ বুলি ৰ'দতে বহি বেটাক ৰুটিও খুৱাই ল'লোঁ। আৰু অকণমান ৰ'দ লোৱাৰ পিছত এয়া মই নিজৰ কাম কৰিবলৈ বুলি ভিতৰলৈ আহিলোঁ। নিজৰ কামবোৰ বাৰু নিজে নকৰিলে কোনে কৰিব। আৰু ঠাণ্ডা দিনত যে বিচনাখন তুলিবলৈ ইমান বেয়া পাওঁ নহয়। তাৰপিছত আজি আমি বিয়া খাবলৈ বুলি ওলাইছোঁ। আৰু এখেতে এয়া দোকানত সোমাই তামোল এখন খাই লৈছে। আৰু এইফালে তিনিচুকীয়াৰ পৰা মাকুমলৈ যোৱা মেইন ৰোড হয় দেই। আৰু এইফালে আমি এতিয়া ভীমপৰা গাঁৱত বিয়া খাবলৈ যাম। আজি ভাইটিৰ লগৰ এজনৰ ছোৱালীৰ বিয়া। আমাকো মানে বাইদেউ ভিনদেউ বুলি ইমানেই হেঁপাহ কৰে নহয়। আৰু এতিয়া মানে ৰাস্তাটো পাৰ হ'বৰ কাৰণে চাওকচোন ইমান সময় ৰখিব লগা হৈছে। এখেতে যেনে তেনেকৈ বাইকখন পাৰ কৰালে, তাৰপিছত মইহে থাকি গ'লোঁ। বহুত সময় ৰখিব লগা হ'ল চাওকচোন। এয়া ইমান গাড়ী আহি আছে, তাতে মানে মোৰ এই জেগাডোখৰ কথা মনত পৰিলে যে ইমানেই ভয় লাগে নহয়। ইয়াত মানে এক্সিডেণ্ট প্ৰায়ে হৈ থাকে। মোৰ মানে সেই বেয়া কথাটোহে মনলৈ আহে বেছিকৈ জানেনে। যেনে তেনে কৰি মানে পাৰ হ'লোঁ আৰু দেই ৰাস্তাটো। তাৰপিছত এতিয়া গৈ থাকোঁ বিয়ালৈ। আৰু এইফালে আহি পাই গ'লোহি বিয়া ঘৰ। আৰু আমাৰ ফালৰ মানুহে বেছিকৈ আহিছে, যিহেতু মানে ল'ৰাকেইটা সেইফালে বেছিকৈ অহা যোৱা কৰি থাকে। আৰু গাঁৱৰ মানুহো মানে আহিছে আৰু বহুতেই। তাৰপিছত এয়া বিয়া ঘৰ আজি। যিহেতু মই ভিডিঅ' বনাওঁৱেই, সেইটো কাৰণে অকণমান ভিডিঅ' কৰি থৈছোঁ। এইফালে কইনা দদাইক আৰু এইফালে মৰম লগা কইনাজনী বহি আছে আৰু ধুনীয়াকৈ লগৰ ছোৱালীৰ লগত ফটো মাৰি আছে। ময়ো কইনাৰ ওচৰত আহি মানে অলপ ফটো মাৰি ল'লোঁ। তাৰপিছত কইনালৈ অনা এটা সৰু উপহাৰ, সেইটো মই আগবঢ়াই দিলোঁ। এইফালে ভাইটি আৰু বোৱাৰী মানে কইনাৰ মাক দেউতাক। তাৰপিছত মানে মোক কৈছে ফটো মাৰি লওক বুলি। ফটো মাৰি ল'লোঁ আমি। তাৰপিছত এয়া আৰু আজি ভিডিঅ'তেই দেখাই দিছোঁ আপোনালোকক কি হৈছে বিয়াখনত। ভাত পানী খাই মেলি আমি বহুত সময় ৰখিলোঁ, যিহেতু মানে একেলগে যাম বুলি আছোঁ। মই মানুহজনৰ লগত আহিছোঁ, ছোৱালীজনীয়ে মামীয়েকৰ লগত উঠিছে আৰু মা ভাইটিৰ ল'ৰাটো ভাইটিৰ লগত আহিছে। ফটো চটো মাৰি হৈ গ'ল। আমি এতিয়া মুখত তামোল এখন ভৰাই এতিয়া ঘৰলৈ গৈ আছোঁ দেই। এইফালে আহি পাই গ'লোহি শিৱধাম। আমি চবেই পাৰ হ'লোঁ, কিন্তু ভাইটি বোৱাৰীহে থাকি আহিলে। এতিয়া মানে সি স্কুটিখন পাৰ কৰিবলৈ ভয় কৰিছে। ভাইটি আকৌ গৈ পেলাই তাক পাৰ কৰাই দিলে দেই স্কুটিখন। আহোঁতে এয়া দোকানত সোমাই কিবাকিবি লৈও গৈছোঁ। ঘৰত কিবাকিবি শেষ হৈ আছিলে, জলকীয়া পিঁয়াজ আৰু মিঠাতেল। আৰু এইফালে চাহ খাবৰ কাৰণে 16 অনা পেকেট লৈ লৈছোঁ। বহুত দিন হ'ল দেই 16 অনা পেকেটৰ লগত চাহ খোৱা নাই। আমাৰ আৰু ল'ৰা ছোৱালী কি আৰু দোকানত সোমালে পেকেট বস্তু ল'বই আৰু। এইফালে দেখিছেনে তাৰ নিজৰ বস্তু লৈ পেলাই কেনেকৈ পেকেটত ভৰাইছে, মানে পলিথিনত। আৰু দোকানত সোমায়ে সেয়া দেখিছেনে কি আনিব লগা হ'ল। আৰু আজি ভাত নাখাওঁ যিহেতু, সেইকাৰণে লাল চাহ এটোপা খাই আজি শুই থাকিম দেই। আজি ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ' আকৌ লগ পাম।